নমঃ শিৱায় সেই সৰলক আজি মহাশিৱৰাত্ৰি আগন্তুক প্ৰত্যেক বছৰৰ দৰে এই বছৰো 4 পোহৰৰ পূজা আৰম্ভ হ'ব 7:56 পিছত পূজাভাগ আৰম্ভ হ'ব বহু নানা জাতি নানা গোটৰ সকলোবিলাক মিলি পেলাই ইয়াত বাবা মহাদেৱৰ পূজাভাগ কৰিব ওলাইছে সকলোৰে শান্তিৰ কাৰণে ইয়াত 4 পোহৰৰ পূজা আৰম্ভ হ'ব কাইলৈ 5:30 লৈকে চতুৰ্দশী আছে বিয়লি এইখিনি সময়তে গোটেইখিনি ভক্ত আহি সমাপন হ'ব আৰু দূৰ দূৰণি ভক্তও আহিব এনেই আমিতো অনুমান কৰিছোঁ 5 দিনীয়া কাৰ্যসূচী 3 লাখ মান মানুহ হ'ব বুলি এটা অনুমানিক এটা আমি আশা কৰিছোঁ সমাগম হয় লক্ষাধিক মানুহৰ সমাগম হয় নানা ভক্ত ইয়ালৈ আহে সকলোৱে ইয়াত বাবাৰ শ্ৰীচৰণত মূৰ দুৱাই আমিও যিমান পাৰোঁ সকলো ভক্তকে আহ্বান কৰিবৰ চেষ্টা কৰোঁ পূজাৰীৰ তৰফৰ পৰা সকলোৰে মংগল কামনা কৰোঁ এই কথা আৰু এই শংকৰদেৱৰ জন্ম কাৰণেই শংকৰ নাম বাবা গুপ্ত হৈ আছে ইয়াতে পূজা দি পেলাই তেখেতে পুত্ৰ পাইছিলে সেইটোৱে আছে শংকৰ নামটো হ'ল সেইটোৱে কথা কৰিছিলে সেইটো আগৰ ৰামায়ণতো ইয়াৰ বৰ্ণিত আছে এই মন্দিৰৰ কথা বৰ্ণিত আছে গতিকে সেই অনুপাতে আমি ক'ব পাৰিছোঁ সকলো ধৰণৰ কাৰ্যসূচী লৈছে আৰু তীৰ্থযাত্ৰীসকলকো সুবিধা প্ৰদান কৰিব সকলো ভাওনা বিভাগ আছে মহিলাৰ আইসকলৰ ভাওনা জহামাৰী ৰাইজৰ এইটো প্ৰায় 150 বছৰীয়া কাৰ্যসূচী কোনো বছৰ হেৰি হোৱা নাই এইটো দাপৰা আগৰ মন্দিৰ বুলি অনুমান কৰে বিশ্বকৰ্মাই নিজ হাতে বনোৱা এটা শিলতে বনোৱা বুলি কয় নিৰ্মাণ কৰিছে লোকবিশ্বাস অনুসৰি